আজি আমি এটা ভিডিঅ' বনাইছোঁ আপোনালোকক দেখাম। চাইড ভিজিট কৰিব আহিলোঁ ডিগবৈ ইটাবাটা চাইডত। তো চাইডটো কাৰণ আমাৰ খাদ্যালয় হৈ কিনে এতিয়া আমাৰ জুলাইৰ প্লাষ্টাৰ হৈ আছে। কামটো কেনেকৈ হৈ আছে আপোনালোকক দেখাম। 4 BHK হয়। তো বন্ধুসকল আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, ভিডিঅ'ত নাম্বাৰ দিয়া থাকিব। যদি কোনোবা এনেকৈ ভাবি আছে ঘৰ এটা বনাম, কাষত অলপ দেখাই দিওঁ। 4 BHK হয়, মোটামুটি 2600 স্কোয়ার ফুট হয়। তো আমার মিস্ত্রিবিলাকে কাম কৰি আছে। তো আমার ফার্স্ট এটা দেখাম, এইটো হল রুম হয় আমার 28 বাই 15 ফুটৰ হল রুম হয়। এইফালে আমার বেডরুম আছে, মাস্টার বেডরুম। ও বুদ্ধি 11টা মাস্টার বেডরুম আছে, লগত টয়লেট আছে। টয়লেটের জায়গাটো দেখাই দিওঁ। গাঁথনি কাম চলি আছে, আগলৈকে আপোনালোকক দেখাম। আৰু এইফালে আৰু বেডৰুম আছে, আপোনালোকক দেখাই দিছোঁ। ৰুমৰ পৰা বেডৰুমত হেৰি দিয়া হৈছে, বেডৰুম আৰু এটা হয়। ইয়াতো টয়লেট লগত আছে, মাষ্টাৰ বেডৰুম হয়। টয়লেটটো যথেষ্ট ডাঙৰ আছে, 12 বাই 8 হয়। তো এইফালে এইটো আমাৰ এইটো মানে মালা মাৰি এইটো আমাৰ দোকান ৰুম হ'ব, লগত দোকান ৰুম এটা আছে। মালিকে দোকান খুলি গৈছোঁ। প্লাছ এইটো আমাৰ কিচেন আছে, এইটো কিচেন হ'ব। এইটো কিচেন ৰুম হয়। হলৰুমৰ পৰা এৰিয়া অপেন কিচেন হ'ব। এইটো আমাৰ অপেন থাকিব, অপেন কিচেন হ'ব। ইয়াত আৰু এটা গেষ্ট ৰুম আছে, বেডৰুম। আমাৰ চিংগল বেডৰুম হয়। তো বন্ধুসকল, আমি ভিডিঅ' এটা বনালোঁ, আপোনালোকে যিমান পাৰে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আৰু ভিডিঅ'ত নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰে আমাৰ লগত।